আমার মাজত নাই কোনো ধর্মৰ ভেদাভেদ, নাই কোনো জাত পাত বিভেদ। অহিংসা, সত্য আৰু প্ৰেম জীৱনৰ ব্ৰত। শংকৰ আজান পীৰ আমাৰ আদৰ্শ। এই সকল গুৰুজনাক শ্ৰদ্ধাৰে সুঁৱৰি জীৱনৰ মূল দুৱাৰত খোজ কাঢ়িবলৈ শিকোৱা। মই নিজকে পানী বুলি কওঁ, সদায় কওঁ যে আই এম ৱাটাৰ। মই শ্বেপলেছ হয়। মোক এই কাপটোত থ'লে মই কাপৰ চাইজ ল'ম, প্লেটত থ'লে মই প্লেটৰ চাইজ ল'ম, ইয়াত টেবুলত পেলাই দিলে মই টেবুলৰ চাইজ লৈ ল'ম। আৰু মনটো আচলতে তেনেকুৱা হ'ব লাগে, পানীৰ নিচিনা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তুমি যে মোৰ শুকান মনত নিয়নৰে চেঁচা সোপান নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি। বুকুতে বুকুখন থৈ কোনেনো কান্দে, শদিয়াৰ কোণাতে বহি ৰাঙনি ৰং দৈ ৰাধৰুৱা প্ৰেমৰ কথা বান্ধো এবাৰ শুনাহি। সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱাই জীৱনে। मैं एक्चुअली कश्मीर से हूँ, तो मैं यहाँ जुबिन दा की सेवा करने आया हूँ। हाँ, कश्मीर से कश्मीर से। आपका नाम क्या है? बिल्कुल। नाम क्या है? मेरा नाम अफसर खान है। मैं आर्मी रिटायर्ड हूँ। जो जुबिंदा है इसके लिए इतना फ्रेंड है, देखो ना पूरा गुवाहाटी में जाम हो गया। वो शांत असम की शांति। अभी बारिश आने वाला है। हाँ, वो गाना सुनता है ना जुबिंदा का? हाँ बहुत सुनता हूँ। हाँ, कैसा लगता है सर? बहुत अच्छा लगता है। उसकी आवाज में एक जादू है, मैजिक। सर कभी भी ऐसा आदमी आप बॉलीवुड का हो जो लाइफ में देखा है। ये वर्ल्ड में 4th रैली है अनाउंस की। कहा ये जो आज रैली हुई है वर्ल्ड की 4th रैली अनाउंसमेंट हुई है। आज से पहले कोई रैली आसाम में नहीं हुई है। স্মৃতি বোলে যদি প্ৰশ্ন কৰে, পাৰিবানে উত্তৰ লিখিবলে, তুমি কিয় এনে কৰিলা, এৰা খুটি এৰা দিয়ে দিলা, মোৰ কথাই আমনি কৰেনে, তুমি যেতিয়া নিজানত বহা, মোৰ ছবিয়ে তোলা দিয়ে নে, তুমি যেতিয়া মোৰ কথা ভাবা। কিন্তু মই মোৰ নিজৰ কাম কৰি যাম, আৰু মই মৰাৰ আগলৈকে মই এনেকুৱা এটা বস্তু কৰি থৈ যাম যিটো আৰু 100 বছৰ কোনো কৰিব নোৱাৰে। সেইটো কনফিডেঞ্চ মোৰ আছে। বেছি ধনী চনী মানুহৰ লগত থাকি লাভ নাই আচলতে, মানে যি বুজি নাপায়, যি জীৱনটো বুজি নাপায় আচলতে। মই বেছি ধনী মানুহৰ লগত নাথাকোঁ। মোৰ ৰিক্সাৱালা, পাণ দোকানী, ঠেলাৱালা সেইবিলাক মোৰ বন্ধু। ৰাস্তা পাগলটোৱে মোক ভাল পায়। গুৱাহাটীত কেইবাটাও পাগল আছে, মোক পাগল নিচিনা ভাল পায়। মানুহে পাগল বুলি কয় তাহাঁতক, মই নকওঁ। কিন্তু মোক দেখিলে জয় জুবিন দা বুলি কয়। মই তেনেকৈ থাকি ভাল পাওঁ, আৰু মই সদায় তেওঁলোকৰ লগত থাকোঁ। এই মায়ার ধরা দুদিন মাত্র থাকিবা তুমি, জীবন গড়ে গো নিবলে এত কেনে পাবা তুমি।